ও মা পইচা 10 টকা এটা দিয়া বুলো অথনে বা খুজি আছে চিপছ এটা খাবলৈ লাগে বুলো আইও নাই ও ঠকা হলে দিলুৱে হয় নাই বুলি কলে বুজি নাপাও নি তুমি সদায় নাই নাই বুলিয়ে কয় নাই নাইকে তুমি ইমান ধুনীয়া ধুনীয়া ফুলি কিনা কাজল লোৱা লিপষ্টিক লোৱা হেবু কবা নোপোৱা মোক হলে 10 টকা এটা দিবকে নোৱাৰা নাই বুলি কলে অকমান বুজি পাবি লয় অকনো কথা এটা বুজিয়ে নাপায় দেখিছ না এই ফলিয়া খৰিয়া এডালে একদম মাৰি একদম পিঠি একেবাৰে বহল কৰি দিম গম পাবি কোনেও মোক ভাল নাপায় সাধাৰণ 10 টকা এটা দিব নোৱাৰে সাধাৰণ 10 টকা নহয় 10 টকা এটা ঘটি দেখাচোন তেতিয়াহে গম পাবি 10 টকা যে ঘটিবলে কিমান কষ্ট কোনেও মোক 10 টকা এটা নিদিয়ে 10 টকা এটাহে দিবলৈ কৈছো কোনেও নিদিয়ে কোনেও মোক ভালেই নাপায় ইমান দিনৰ পৰা চিপছ এটা খাবলৈ মন গৈ আছে চিপছটো খালেহে মোৰ জিভাখন ফৰফৰীয়া হৈ থাকিব নহলে হেমেকিয়ে থাকিব অ আইতা 10 টকা এটা দিবা ক'ত পাম মই হা মায়ে মোৰ ওচৰত বেংক নে কি জমা কৰি যে থৈছে মই উলিয়াই দিম খেচাকে এটিএম টকা তুমি সদায় নাই নাইকে থাকা তুমি সেই বুলি ক'লে নহ'ব নহয় কেলে আপাও পেহী যে কেতিয়াবা কেতিয়াবা আহি থাকে মাজে মাজে যে দি থাকে তোমাক পইচা সেইবোৰ ক'ত থৈছা এলে শুনো ঐ তো সেইবোৰতো চকু দিয় আপাহঁতে মোৰ ছোৱালীজনীয়ে চাই মৰমতে দি থৈ যায় কিবা এটা খাবি আনি পেলাই এই বুঢ়ী বয়সত চাচোন একো কৰিব নোৱাৰো ধনটো পোলাই থৈ দিছো মই শিকাই থাকে মাকজনীয়ে নহ'লে এজনী এই অকমানি ছোৱালীজনীয়ে মোক পইচা আছে বুলি ক'ব পাৰে নেকি এই চবৰ কথা মোৰ মানে শান্তি নাই লোকৰ আইতাকবোৰ ইমান মৰম কৰে মোক আকৌ এইখিনিৰ পৰা খেদাইছে মোক কোনেও মৰম নকৰে সাধাৰণ 10 টকা এটা কাৰণে কান্দিবলগীয়া হৈছে সাধাৰণ চিপছটোৰ কাৰণে মই কান্দিবলগীয়া হৈছে আজি কি হল ল'ৰাজনীক অকল কন্দুৱাই থাকিব ইমান যে কন্দা কটাখন কৰি থাকিব একদম অতিষ্ঠ হৈ যাওঁ দে ভাত পানী নবনাম কোনো খাবলৈ নাপাব ঐ তোৰ জীয়েৰক মই একো কৰা নাই বুজিছ ভেয়াই থাকিব এনিতে তোৰ সঁচাতে গ'ল গোটেইজনী একেবাৰে মোকেহে দুখটো ধৰিবলৈ আহিছো তাই একেবাৰে কথা শুনো সেইকাৰণেহে আকৌ তোৰ জীয়েৰক নকওঁ সেইকাৰণে মই বুলিহে সহ্য কৰি আছো মোৰ নিচিনা এজনী বোৱাৰী নোহোৱা হলে গোটেই গাঁওখনতে উলিয়ালে হয় গোটেই গাঁৱৰ মানুহে আপোনাক হাঁহিলে হয় নাতিনীজনীক অকল মৰিয়াই থাকে বুলি ক'তনো মই কিমান মাৰি থাকো মৰমত এনেকে দিওঁ লাহেকে চুই পেলাই তই আকৌ তাতে বেয়া পাৱ নে বাৰু আইও তামোল খুনো তাই মোৰ মুখৰ পৰা উলিয়াই চুবাটো তাইক দিওঁ ন তাই আকৌ কৈছে শুন হ'ব তামোলহে খুন্দি দিয়া কিবা খাবলৈ চিপছ খাবলৈ 10 টকা এটা দি পাইছে আজিলৈকে ক'ত পামনো মই 10 টকাটো হেৰ সেইবোৰ খালে তোৰ পেটটো পাক মাৰি ধৰিব পিছত কি বিয়া চিয়াও হবলৈ নাপাবি বুজিছ নাই সেইকাৰণে কৈছো তই এইবোৰ নেখাবি মই ভাল কথা ক'লে মায়ে আকৌ কয় তোৰ পিটো বুলি তই তাৰ মানে চিপছ খাবলৈ আইতাৰক পইচা বিচাৰি আছ তই চিপ নাখাবি দেই কৈছো নহয় মই এই বন শাক এখিনি দিলে হলে খাব নোৱাৰ কলডিল আনি ভাজি দিলে খাব নোৱাৰ চাবি আকৌ তই যদি কেনেবাকে চিপছ আনি খোৱা দেখো নহয় তোক মই কটাত মছলা পিছা দি একদম পিচি পেলাম গম পাবি ঐ ছোৱালীজনী পচলা ভাজিছো ভাত খাই লহি পচলা ভাজি কোনে খায় মই হলে পচলা চচলা খাই থাকিবলৈ নাই দে মই কিবা হাতী নেকি কলগছ খাবলৈ পচলা খাই বেয়া পা হাতীয়ে খা পচলা খাই সেয়া একদম বলৱান হৈছে পচলা খাবলৈ বেয়া পায় আগতে মই বিয়া নোহোৱা আগতে কি এজাই আছিলো একদম দৰ্জা ফাঁকৰ সোমাব নোৱাৰি গম পাৱ নাই তই সোমাব নোৱাৰো ককাইৰে পচন্দ কৰিলে কি কৰিবি আৰু ঢেৰ ল'ৰা আহিলে মোলে খালি আৰু কি হ'ল ককাইৰে পচন্দ কৰি আনিলে এতিয়া তোৰ মায়ে কি কয় নবনাই পচলা নবনাই ইমান ক বনাচোন মানে এলাহ কৰে সেইকাৰণে শিকাই খীনাই গোটেইজনী লেলি গলো হয় নেকি তেনেকে পচলা খাবি একদম পচলা খাবি সঁচাকে দেই আমাৰ এটা লেৰেলি গ'ল সঁচাকে আমি আহিলো এইটো ইমান ডাঙৰকে চিঞৰি দিয়ে নহয় গোটেই মানুহে গম পাব আমি আহিছো বুলি ভাইটি আহিলে আহিলে আৰু এইজনী আমাৰ এইক একদম দেখাবলৈ আহে ধনী ঘৰ বুলি বিধেও ৰঙা গুলপীয়া কটকী কাপোৰ পিন্ধি আহি তাইক দেখাবলৈ আহে আকৌ আমাৰ এই নাই নহয় হয় নে এতিয়া কথাও লগাবহি দুআষাৰমান ভাবিচোন কিমান লগাব গেজেক ফুচুক ফাচাক ৰাম মোৰ একদম ঘৰ ধ্বংস গেলাই দিলে এইজনী আহিছে যেনেকে আহিছে প্ৰফেচাৰ নিহে গোটেইজনী যেনিবা আমি বুজে একো নহয় আমাৰ এই একদম শিকাই গোটেই একদম ধ্বংস কৰি পেলালে দেখিবলৈ মন নাযায়
ভাইটি আহিলা অকণমানি আহিলা হা অঁ। ভাইটি ব'লা আমি খেলিমগে দেই আজি আৰু ল'ৰা ছোৱালীকেইটা ইমান মৰম সেইকাৰণে মোৰ আহি ভাল লাগে আকৌ ইটোৱে সিটোক ইমান ভাল পায় নিজৰ ভাই ভনী ককাই ভাইৰ দৰে অ' মা মাহী আহিছে অ' মা ক'ত যোৱা আইতা বহি আছে দেখা নাই নি আইতাক মাত এষাৰ দিব লাগে নহয় যোৱা পটককে আইতাক সেৱা কৰি আহা যোৱা মই সেয়া চেয়া নকওঁ পাই মোৰ লাজ লাগে ৱা কেলে লাজ লাগিছে আকৌ নিজৰ আইতাৰ নিচিনাহে নাপায় নহয় অকণমান বয়সীয়াল মানুহক সেৱা কৰিব লাগে যোৱা আহা মোৰ লগত আহা অ' আমাৰ আইতা সেয়া কাঢ়িছে যোৱা আইতাক সেৱাটো কৰি লোৱা হ'ব নকৰিলেও হ'ব তই আকৌ সেইকণো যে জ্ঞান আহিলেও আমাৰ বৰ ল'ৰা ছোৱালীতকেও হ'ব দে ভাল কওক তোক সুমতি দিয়ক ভগৱানে ভালকে পঢ়িবি দে ভাল ৰিজাল্ট কৰিব লাগিব অইনবৰ নিচিনা নহবি আকৌ কথা নুশুনা দে হ'ব যা অ' মা ভালনে আপোনাৰ আছো আৰু ভাল হৈ আছো কাৰণেহে আজি তই দেখিবলৈ পাইছ ভাল অৱস্থাত হয়নে নহয় এতিয়া তই বহি অকণমান মোৰ ওচৰতে আহিছ তেতিয়া পিছে কেইদিন থকাকে আহিছ ভনী অ' মা কি যে কয় আৰু ক'তনো থকাকে আহিব পাৰিম ঘপককে আহিবলৈ মন গ'ল সেইকাৰণে আহিলো আৰু তাৰমানে আজিয়ে যাবিগে যাবকে লাগিব আকৌ মানুহজন নহলে অকলশৰীয়া হ'ব নহয় কোনেনো ভাত পানী যোগাৰ দি থাকিব পিছে বৰ ধুনীয়া হৈছে আকৌ দেই এইযোৰ কেতিয়া ললি তই অ' এইযোৰ আমাৰ তেখেতে হেৰি আমাৰ মেৰেজ এনিভাৰ্চাৰী হৈছিলে কি যে এনিভাৰ্চাৰী মেৰেজ এনিভাৰ্চাৰী মানে এইটো কি এই আমাৰ বিয়া হোৱা এতিয়া 12 বছৰ হ'ল যে যিটো তাৰিখত আমি মানে বিয়া হৈছিলো সেই দিনটোত তেখেতে মোক কিবা এটা গিফ্ট দিয়ে মৰমতে এইযোৰ এতিয়া এইবছৰ বিবাহ বাৰ্ষিক তোক কিন্তু বেছ মৰম কৰে আকৌ দেই মই আকৌ তোক এটা কথা কওঁ দেই হ'ল বুলি আকৌ চুলি তুলিবোৰ মেলি নাথাকিবি মানে বোৱাৰী ধঙত থাকিবি অলপমান আমাৰ আকৌ এক কৈছো ওৱনি লবি আগতে মানে মোক কি গম পালে মোৰ শাহুৱে একদম এনেকে থাকিবলৈও নিদিয়ে এনেকে থাকিব লাগিব সেইকাৰণে মই আকৌ ধৰ্মবোৰ পালন কৰোঁ দেই মানে চববোৰ মানে নাম চাম গাই মেলি মই এনেকেই থাকো ধৰ আজিকালি এইবোৰ ফেশ্বনে ওলাইছে এনেকে এৰি লোৱা নলবিচোন নহয় মা নহয় আপুনি কোৱাৰ দৰে স্থানকাল পাত্ৰ ভেদেহে এতিয়া যদি আমি টাউনত এই আপোনাৰ নিচিনাকে থাকিবলৈ হ'ব হয় নহয় আমাক কোনেও পাত্তা নিদিয়ে গম পায় নিদিব আকৌ দিব নিদিয়ে আউটডেটেড বুলি ক'ব আৰু আমি যিটো পৰিৱেশত আছো এতিয়া সেইটো পৰিৱেশৰ লগতে মিলি জুলি থাকিব লাগিব অকলে আহিছে অ' নহয় আপোনালোকে বুজি নাপায় হ'ব মই হ'ব মই বুজি নাপাওঁ ন তই মোক তাৰমানে ঠাট্টা কৰিলি হয় নাই বুজি নাপাওঁ বুলি নকবি তোৰ মই শাহুৱে বস নহয় শাহুৱে থকা তেনেকে কৰ নহয় ব্যৱহাৰ ন তই বুজিলো তোৰ কেনেকুৱা বুজিলো মই এই খগেশ্বৰী বুঢ়ী এই অঞ্চলটোত ভেৰি ভেৰি ডেঞ্জাৰ গম পোৱা নাই তুমি অ' ভণ্টি পালিহি অ' আহ ভিতৰলৈকে বহি দিয়া তই বাৰু ফোন এটা কৰিব নোৱাৰনে মই ঘৰত আছিলো কাৰণেহে আজি গোটৰ মিটিং এখন আছিলে মই যে তাত ভাল নগলো দেই ভিতৰতে বহি দিয়া অ' বা তই যে ইমান গোটত সোমাই আছ যেতিয়াই খবৰ কৰো অকল গুড খুব পইচা পাইছ ন দিবিচোন মোকো পইচা 2000 মান আইঐ কিমাননো পাওঁ ঠাট্টা কৰিছে তোক ঠাট্টা কৰিছে তাই যে নাই সেইকাৰণে ঠাট্টা কৰিছে তোক পইচা নাই তাৰমানে সেইটো কৈছে আৰু তাৰমানে দিবি মোকো এনে বৰ বল এই আমাৰ বুঢ়ীজনী যিটি গাইয়ে থাকে ভিতৰত বহি দিয়া তোৰ কাপোৰযোৰ ইমান ধুনীয়া লাগিছে নি তহঁতৰ সেই বুঢ়ীয়েও কৈছে তই আকৌ কৈ নিদিবি বুঢ়ী বুলি কৈছো বুলি যিখনে মোক খাওঁ মৰিলো আৰু তেওঁ কৈছে কাপোৰযোৰ ধুনীয়া লাগিছে মই তেতিয়া ক'লো মানুহজনে বোলো এইবাৰ বিবাহ বাৰ্ষিকীত দিলে এনিভাৰ্চাৰীত দিলে বুলি ক'লো প্ৰথম বুজি নাপালে তাৰপিছত যিখনহে বকিছে আৰু কেনেকুৱা মুখ বাৰু তহঁতৰ বুঢ়ীজনী তই কেনেকে থাক লগত আইঐ আমাৰ বুঢ়ীজনী যিখনে মুখ কিন্তু পেটটো ইমান বেয়া নহয় গম পাইছ বহুত মৰমীয়ালো সেইটো হয় মই বেয়া অৰ্থত কোৱাকে নাই নহয় কিন্তু হ'লেও পাই জোখতকে বেছিকে কথা কৈ থাকিলে শুনিবলৈ মন নাযায় মই জানো ঘপককে কেলে আহিলো গম পাৱ তই ঘৰখনত সোমাই থাকিবলৈ মন নোযোৱা হ'ল গম পাইছনে বা কি হ'লনো কিবা হ'ল নি কিবা হ'ল মানে কি ক'ম আৰু তোক পইচা পাতি বাৰু সকলোবিলাক পাই আছো যি বিচাৰো তাকে পাওঁ হাততো পইচা মোৰ থাকেই কিন্তু হ'লেও আজিকালি মনৰ সুখ বোলা বস্তুটো একেবাৰে নাইকিয়া হৈ গ'ল গম পাইছ কেলে কিবা হৈছে নি তোৰ তেনেকুৱা বিশেষ একো হোৱা নাই ঘৰৰ ভিতৰতে দিনটো সোমাই থাকি কিমান আমনি লাগে চাচোন মানুহজনৰ অকণো সময় নাই কেতিয়াবা কওঁ তেওঁক অকণমান ফুৰাই আনাগৈচোন কেতিয়াবা কওঁ চিনেমাকে চাবলৈ যাওঁচোন সেইবোৰ একো গুৰুত্ব নিদিয়ে এইজনী একেবাৰে ডেকেৰি হৈ আছে ইমান ধুনীয়া হৈ আছে তথাপিতো আকৌ গিৰিয়েকটোৱে পাত্তা নিদিয়ে
এই এনেকুৱা লাগিছে কেতিয়াবা পলাই নাযায়তো বেলেগলে অনবৰতে ফোন 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 ইমান ফোন আহে বিজনেছ কৰেতো সেইটো কাৰণে এতিয়া পইচাৰ পিছত ঘূৰি ঘূৰি পইচা কিন্তু বহুতেই হৈছে ইমান পইচা মোক দৰকাৰো নাই মই মানুহজন আৰু ল'ৰাটোৰ সৈতে সুখেৰে থাকিব বিচাৰোঁ কিন্তু বাহিৰে ৰং চঙীয়া ভিতৰে আকৌ কোৱা ভাতৰি তাৰমানে কি একে মৰম চেনে নকয় লক্ষণ নিদিয়ে সেইটো কথা তাইও দুখ অলপমান আছে আজিহে বুজিলো হ'ব দে সন্তুষ্ট পাইছোঁ এইটোতে মই এই হ'বচোন দে মানুহজনে ব্যৱসায় কৰে কাৰণেহে তোক সময় দিব নোৱাৰে তই দেখোন ল'ৰাটোক লৈ ওলাই যাব পাৰ কি কথা কওঁ বা তহঁতৰ গাঁৱৰ নিচিনা নহয় নহয় ল'ৰাটোক লৈ মই ইঘৰত যাম সিঘৰত যাম তাত কোনেও কাকো ইমান সময় নিদিয়ে টাউনত চব নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে আৰু ল'ৰাটোক লৈ মই সদায় সদায় অকলে অকলে ক'লে যাম ভয়তো লাগে ন সিওতো বেছি ডাঙৰ হোৱা নাই এই হ'বচোন দে দুখ কৰি নাথাকিবি কিন্তু মোৰো দুখ নাই বুলি ভাবিছ নি তই আমাৰজনীয়ে আকৌ এখন কি দুখৰ শাস্ত্ৰ উলিয়ালে তাই দুখৰ শাস্ত্ৰবোৰ এতিয়া বলকিব মই কিবা একদম তাইক দুখ দিছোঁ বুলি জানো এই মোৰ কথাই ক'ব তোৰ আকৌ কি দুখ মোৰ আৰু ঢেৰ দুখ গম পাইছ তোক ক'লে তই হাঁহিবিহে মোৰ দুখৰ কথা মইতো ভবাই নাছিলো তোৰো কিবা দুখ আছে বুলি তোৰনো এনেকুৱা কি দুখ ওলালে তইতো সদায় ধুনীয়াকৈ হাঁহি মাতিয়ে থাক ইমান এখন ধুনীয়া ঘৰ পাইছ ধুনীয়া মানে কি মানুহজনে তোক ইমান মৰম কৰে ছোৱালীজনী আৰু আইতাকৰ সৈতে ককাকৰ সৈতে তহঁতি ইমান ধুনীয়াকৈ হাঁহি মাতি থাক সেইবোৰ দেখিয়ে মোৰ ভাল লাগে কচোন তোৰনো কি দুখ হ'ল পইচা পাতিৰ দুখ হ'ল তই কি বুজিবি ইফালৰ পৰা গোটৰ পৰা ঋণ লৈছোঁ সিফালৰ পৰা লৈছোঁ ঋণৰ কিস্তি মাৰিব লাগে ছোৱালীজনীক ভাল স্কুল এখনত দিওঁ বুলি ক'লেও দিব পৰা নাই কিমান যে দুখ মোৰ অকল পইচাক লৈয়ে দুখো বেছি তাই এইটোৱে দুখ মানে পইচা পাতি দুখ সৰু বাৰু তাই ঠিকেই কৈছে দেই পইচা পাতি দুখ মই একদম আজিলৈকে মই বুঢ়ী হ'লোঁ সি অকল পইচাৰ দুখটোৱে মোক খাই পেলালে তথাপিও কিন্তু এটা কথা দেই কিন্তু মোক মানুহটোৱে কিন্তু বেছ মৰম কৰে তাইকো কিন্তু মোৰ ল'ৰাটোৱে খুব মৰম কৰে সেইটো ফালৰ পৰা কিন্তু দুখ নাই দেই এতিয়াও মাজে মাজে মোক মানুহটোৱে দুটামান চুমা খাবলৈ আহে বাৰু ভাইটি বুজিছ আজি ৰাতিপুৱাৰ পৰা মোৰ বহুত দুখ চিপছ এটা খাবলৈ পইচা 10 টকা এটা খুজিছিলোঁ মায়েও নিদিলে আইতাও নিদিলে মোক 10 টকা এটা কোনেও নিদিলে আজি সেইটোৱে দুখ মোৰ ভাগৰ টিপুচি বা আমাৰ মায়ে কয় আকৌ চিপ খাব নালাগে নে চিপ খালে মানুহৰ গাটো অনিষ্ট হয় তাৰ সলনি আকৌ ৰুটি ঘিউ চিৰা বাটাৰ আমলখি শিলিখা সেইবোৰে খাব লাগে আৰু আপেল আঙুৰ কমলা তাৰপিছত আকৌ নাচপতি কল সেইবোৰহে খাব লাগে হেই এইজনী সেইবোৰনো দুখ বুলি ধৰি থাকেনে আৰু তোৰ যদি ইমান দিগদাৰেই হয় অভাৱেই হয় তইতো মোক মাজে মাজে ক'ব পাৰ নহয় সদায় সহায় কৰিব নোৱাৰিলেও তোৰ নিজৰ বায়েকজনীক মই কিবা এটা দিম ন কিনো দিবিও তইতো ইনকাম নকৰ মানুহজনেহে ইনকাম কৰে মানুহজনৰ পৰা খুজিম সেইটো কথা তোক শুনায়ে থাকিব গম পাইছ সেইটো কাৰণে মই তোক নকওঁ আমাৰ এজনী আকৰি সঁচাকৈ কৰি দে কিবা এটা দিম বুলি কৈছে লৈ থ এনেই আকৌ মোক পইচাবোৰ বিচাৰি থাকিব মই আকৌ কৈ থৈ আহোঁগৈ নেকি মই যদি আকৌ কৈ থৈ আহোঁগৈ আকৌ ভাবিব মই শুনি আছোঁ তাকেহে গছ পৰিছে কিন্তু মোৰ এনেকুৱা লাগিছে মই যেন কৈ দিমগৈ মোক লাগিবই বুলি এইবোৰ মানে কি কবি হেবাং সেইটো বাৰু হয় তই ঠিকেই কৈছ কেতিয়াবা ভাবোঁ পইচা পাতি অলপ মাক দিওঁ তোক দিওঁ কিন্তু পইচা তেওঁ বহুত আছে সেইবুলি মই চুবলৈ নাপাওঁ নহয় মই যদি আজি ভালকৈ কাপোৰ এসাঁজ পিন্ধিছোঁ ভালকৈ কিবা এটা খাইছোঁ লৈছোঁ চব তেওঁৰ অনুমতিতহে ল'ব পাৰিছোঁ তেওঁক নুসুধাকৈ মই এটকাও খৰচ কৰিব নোৱাৰোঁ মোৰো সেইবোৰে বহুত দুখ সেইবোৰ বাদ দে থ সুদাইনিকাই ভাত সিজাই থৈছোঁ খাবি ব'ল কথা এটা নহয় সুধিবলৈ থাকিয়ে গৈছে থাকিবিনে যাবি হেই যাবগৈ লাগিব থাকিব নোৱাৰোঁ দেই আৰু মানুহটোৱে থাকিবলৈ নিদিয়ে নহয় যিমান যি হ'লেও গধূলি ঘৰত যাবই লাগিব আলপৈচান ধৰিব লাগিবতো হেৰি নহয় কি বনালি পিছে আজি মানিমুনি দি মাছৰ জোল বনাই থৈছোঁ আৰু শুকান মাছৰ চাটনি বনাই থৈছোঁ তাকে খাবি বল মা আপুনি এডোখৰ কি কৰি আছে পিঠিখন ইমান খজুৱাইছে গৰম দিন পোৱাহি নাই জানো ঘামুচি হৈছে গম পানে ঘামুচি খজুৱাই দিবলৈ মানুহ এটা নাই সেইকাৰণে বেৰতে খজুৱাইছোঁ মই আপোনাৰ বুদ্ধি নজনাকৈ থকা নাই নহয় মা ভাত দিছোঁ খাব আহক মা আমলখি শিলিখা সেইবোৰ সদায়ে খাই থাকোঁ কিন্তু আপেল আঙুৰ নাচপতি সেইবোৰ বহুত দিন দেখায়ে নাই কেলে আমাৰ মায়ে আনিছে নহয় ডাঙৰ বেগ এটাতে
সেই আপেল আঙুৰ ঢেৰ কিবা কিবি আছে মিঠাই আছে আমি যোৱাৰ পিছত তুমি খাবা দেই আমি বেছি সময় নৰওঁ নহয় তেন্তে মজা অংশুমা ঐ মানুহ ভাত খাবি যাওঁগে আৰু দেই কি পালি কি খালি নাজানো দেই কেনেকুৱা যে পালি আহিবিচোন কেতিয়াবা মাজে মাজে আহি থাকিবিচোন মোৰ দেখোন দেখিছোঁ যাবলৈ সময়ে নাই জোঁৱাইক থৈ যাবলৈ কবি আকৌ গাড়ী থকা মানুহ গাড়ীত আহিব লাগে আকৌ কি এখন বাটৰুৱা গাড়ীত আহিছ তই নাহিবি আকৌ ধনী ঘৰৰ মানুহ গিৰে লগত আহিব নোৱাৰ নে বেলেগকে আকৌ বিয়া পাতিলে তোৰ মতাই মা আপুনিও যে কি কথাবোৰ কয় নহয় হ'ল বুলি চব কথা সহ্য কৰিব নোৱাৰি আৰু দেই উই বাদ দে থোৱা বা যাওঁ দে তেতিয়াহ'লে নহ'লে আকৌ গাড়ীয়ে নাপামগে শুনটো মা মোৰ যাবলৈ মন যোৱা নাই বাৰ লগতে থাকো নি মাহী ভাইটিক আজি থৈ যোৱা নাথাকচোন শুন নালাগে আজি থাকিব নহ'লে দেউতাই খং কৰিব মা দেউতাইনো কেনেকে গম পাব দেউতাইচোন অনবৰতে মোবাইলটোকে পিটিকি থাকে ভাইটি নেযাবি না থাকচোন আজি মাহী ভাইটিক থৈ যোৱা আজি মাজনী হ'বচোন হ'ব দেৰি হ'বগে নহ'লে অংশুহেঁতৰ নহ'লে গাড়ীয়ে নাপাবগে মাহী ভাইটিক যাবলৈ নিদো ভাইটি থাকচোন আজি মোৰ যাবলৈ মন যোৱা নাই তোমাৰ লগত খেলি থাকিবলৈ মন গৈছে তেনেকে নহ'ব নহয় তোমালোকে অকমান বুজি পাবা নহ'লে সেই বাকে মাহত লৈ যাওঁ ব'লা আমাৰ ঘৰলৈকে যাওঁ ব'লা যাওঁ মই তালৈ টাউনত কিবা খেলি ভাল নালাগে আৰু টাউনত কিবা ৰুমৰ ভিতৰতহে খেলি থাকিব লাগিব গাঁৱতে ভাল লাগে খেলি চোতালত সেইকাৰণে মই ভাইটিকহে ৰখাইছো মা মই নাযাওঁ মই বাৰ লগত থাকিম নালাগে যাব লাগিব যাওঁ দেই দেৰি হ'ব নহ'লে এই থচোন নাকান্দিবি অংশুক যাবলৈ দে কেলেনো কান্দি আছ নহ'লে গাড়ীয়ে নাপাবগে ইহঁতক অকল কন্দা কটাখনহে দেৰি হ'ব বেয়াও লাগে ল'ৰা ছোৱালীকেইটালে এনেকে লগ হোৱা নাই যে বেয়াও লাগে কি কৰিবি বেয়াই লাগিছে দেই মোৰ